हेलो एवरीवन नতুन एटी भिडिओলৈ সকলোকে জনালো স্বাগতম আশা কৰো সকলো ভালে কুশলে আছে মোৰো একেদিনা ভালে বাৰু বহু কেদিন ধৰি ভিডিও বনোৱা হোৱা নাই প্ৰায় 13 14 15 দিন মানে হ'ল ভিডিও নবনোৱা হৌ হিদিনা বিশ্বকৰ্মা পূজাতে 17 তাৰিখে ভিডিও এটি হৰুকৈ আগবঢ়াইছিলো তাৰ দুদিনৰ পিছত 19 তাৰিখে যেহেতু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ নোহোৱাৰ খবৰটো পোৱাৰ পাছৰে পৰা তেনেকৈ মানে ভিডিও বনাবলৈ ইচ্ছা নোহোৱাই হৈ গৈছিল কিয়নো যাব আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ আমাৰ মাজত নাই আমি মানুহজনকহে এতিয়া দেখা নাপাওঁ বাৰু তেওঁক সদায় দিনৰ বাবে চিৰদিনৰ বাবে আমি সকলোৱে জীয়াই ৰাখিম কিন্তু যিখিনিয়ে তেওঁক অন্যায় কৰিছিল তেওঁলোকে যাতে শাস্তি পাব লাগে আমি তাকে কামনা কৰোঁ কিয়নো অসমৰ বাবে এটা সম্পদ হেৰাই গৈছে তেওঁৰ নিচিনা সহজ সৰল ভাল মনৰ মানুহ এজন আমি কেতিয়াও দ্বিতীয়জন জুবিনদা নাপাওঁ সেইকাৰণে যিখিনিয়ে অন্যায় কৰিছে তেওঁলোকে শাস্তি পাব লাগে আমাৰ জুবিনদাই মুঠতে ন্যায় পাব লাগে তাকে কামনা কৰোঁ যিদিনাখনৰ পৰা জুবিনদাৰ খবৰটো পাইছোঁ সেইদিনাখনৰ পৰা নিজেও ভিডিও বনাবলৈ একেবাৰে সাহস হোৱা নাছিল আৰু মই যিবিলাকৰ ভিডিও সদায় চাওঁ তেওঁলোকৰ ভিডিও চোৱা নাই একেবাৰে বেয়া নাপাব কিয়নো ইউটিউবটো খুলো জুবিনদাৰ বিষয়ে ওলাই কি হৈছে কি নাই হোৱা সেইবিলাকে চাই থাকোঁ মানে যিকণ সময় পাওঁ সেইখিনিকে চাই দিওঁ মানে আৰু এতিয়াৰ পৰা সকলোৱে ভিডিওবিলাক কন্টিনিউ চাম বুলি ভাবিছোঁ আৰু সেইকেইদিনা নোচোৱাৰ বাবে কোনো যাতে বেয়া নাপায় তাকে বিচাৰোঁ আৰু ময়ো ইউটিউব চেনেলটো যিহেতু আমাৰ সৰু সৰু সময়বিলাক কি কৰোঁ কি নকৰোঁ তাকে সাঁচি ৰাখিম বুলিয়ে ইউটিউব চেনেলটো খুলি লোৱা হৈছিল আজিৰ পৰা আকৌ ভিডিও আৰম্ভ কৰিছোঁ সদায় দিব নোৱাৰিলেও মাজে মাজে কেতিয়াবা ভিডিওবিলাক আমাৰ কি কৰা হয় দৈনন্দিন জীৱনত তাকেই দি থাকিম বুলি ভাবিছোঁ সকলোৱে মোৰ ভিডিওবিলাক চাব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ ভিডিওবিলাকো আজিৰ পৰা কন্টিনিউ চাম বুলি ভাবিছোঁ থাম্বনেইলখন চাই গম পাইছে আৰু আজি আমি পূজা চাবলৈ বুলি আহিছোঁ গোটেইকেইটা যেহেতু তন্ময়হঁতৰ ছমহীয়া পৰীক্ষা হৈ আছিল বহুত কেইদিন আমাৰ ঘৰলৈ অহাও নাছিল কালি শেষ কৰি মেলি কালি আহিলে ভাবিলোঁ গোটেইকেইটা যিহেতু লগতে আছোঁ ঘৰত আজি গোটেইখিনি পূজাকে চাই আহোঁগৈ বোলো মানুহজন বাইদেউ মই তন্ময় মাজু ভাইটি দেহানু মানুহজনৰ যিহেতু ডিউটিও অফ হৈ আছে ভালেই পালোঁ আৰু ল'ৰাকেইটাও উৎপাত কৰি আছিলে পূজাকে এতিয়া গধূলি হ'বৰে হ'ল আৰু ৰ'দো গৈছে আৰু গধূলি হ'ব এতিয়া যিহেতু গধূলি সোনকালে হ'ব ঠাণ্ডা দিনত এইফালে আমি আজি দুলীয়াজানত পূজা চাবলৈ বুলি আহিছোঁ দুলীয়াজান পালোহি আৰু অলপ পিছত পূজা তাত পামগৈ এইফালে দেখিছেনে বাৰু পূজা চাবলৈ আহি প্ৰথমে দুলীয়াজানৰ বিশালতহে সোমাই লৈছোঁ আৰু কথাটো বাৰু ঘৰতে পাতিছিলোঁ মানুহজনক কৈছিলোঁ আৰু যদি দুলীয়াজানত পূজা চাবলৈ নিয়ে তেন্তে দুলীয়াজানৰ বিশালত এপাক সোমাম দেই বুলি তাৰপিছত ৰাস্তাত পাতিলোঁ যিহেতু পোহৰো হৈ আছে অকণমান সেইকাৰণে প্ৰথমে বিশালত সোমাই লওঁ তাৰপিছত পূজা তালৈ যাম বুলি আৰু তাৰপিছত আকৌ ভাবিলোঁ কি বাহিৰত পূজা তাত বস্তু ইহঁতক কিনি দিয়াত এহেঁতি পূজা চাবলৈ আহিছে ক'ত বস্তু নোলোৱাকৈ থাকিব সেইকাৰণে ইয়াত যিহেতু একে ঠাইতে সকলো বস্তু পাম সেইকাৰণে ইয়াতে তাহাঁতক কিনো লাগে তাকে কিনি দিম বুলি ভাবিলোঁ আৰু তাকে পাতিলোঁ আৰু পূজা আকৌ ঘূৰি ফুৰিবলৈ ল'ৰাৰ লগত দিগদাৰ হৈ যায় যে সেইকাৰণে আৰু কিনো লওঁ পিছত বাৰু ভিডিঅ'টি শেষলৈ দেখাই দিম বাৰু দেই ঘৰত গৈ পিনে এইফালে আমি এতিয়া বিশালত সোমাই লৈছোঁ আৰু এইফালে আমি এতিয়া বিশালৰ পৰা ওলাইছোঁ আৰু বিশালৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ তাৰপিছত আকৌ পূজালৈ যাওঁ তাত দৰ্শন কৰি মেলি অলপ দেৰি থাকি আকৌ ঘৰলৈ উভতিব লাগিব যিহেতু এতিয়া প্ৰায় 6:30 7টা মানে বাজিলে আকৌ ঘৰ গৈ পাওঁতে 8টা 8:30 বাজিবগৈ আমি পূজা চাবলৈ অহা মানুহে আৰু অলপ যিহেতু ঘৰতে পাতি অহা বিশালত সোমাম বুলি সেইকাৰণে এপাক সোমাই দিলোঁ আৰু ইহঁতৰ কাৰণে কিবাকিবি ল'লোঁ ইয়ালৈ আহিলে আচলতে অলপ সময়লৈ আহিব লাগে যিকোনো এটা বস্তু ইমান উৎপাতত মানে কিনিব নোৱাৰি আৰু আকৌ কেতিয়াবা আহিলে অলপ সময়লৈ আহিব লাগিব আহিলে এইটো পাপা পাপাকে তুলিছোঁ এতিয়া মোৰ ল'ৰা মানুহ আহিব আমি আগতে হেৰি কৰি আহোঁ
দৰ্শন কৰি ভিডিঅ' কৰি যাম सैंडल जो रखा পূজাৰ ভিতৰৰ পৰিৱেশটো অকমান দেখুৱাই দিলো আমিও দৰ্শন কৰি মেলি ললো এতিয়া বাহিৰলৈ অলপ যাওঁ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওগে আমি বাৰু আগে পিছে দুলিয়াজানত পূজা চাবলৈ আহি নাই পোৱা এইবাৰে প্ৰথম আগতে কিমান ভিৰ হয় নাজানো কিন্তু মানুহজনে কোৱা মতে এইবাৰ ভিৰ বহুত কম আৰু হেমেকা ঠাণ্ডা পৰিৱেশ মানে আৰু কিয়নো ঠাণ্ডা পৰিৱেশ সকলোৱেতো জানুৱে বিশেষকৈ কৈ নাথাকো আৰু কিন্তু শ্ৰদ্ধাঞ্জলি জনাইছে ইয়াত মই সেইখিনি ভিডিঅ' কৰিবলৈ থাকি গ'ল জুবিনদাৰ লগত ফটোকপি তোলা আছে বাৰু পিছত যদি পাৰো দি দিম অলপ সময় ৰখো আৰু ইয়াতে কিবা এটা খাই ল'ব লাগিব বাহিৰত গৈ আকৌ নৰখোগে আৰু যেহেতু দেহানো অকল দাঙি লৈ থাকিব লাগে বাহিৰলৈ আহিলে কুটো নানামে দাঙিয়ে লৈ থাকিব লাগে তাক আৰু পাপাক আহিছে কাৰণে অকমান সুবিধা হৈছে আৰু পাপাকে লৈ আছে নহ'লেতো বাহিৰত আহিলে বাইদেউহঁতলো দাঙি লওঁ বুলি ক'লে নাযায় অকল ময়ে দাঙি লৈ থাকিব লাগে এইফালে দেখিছেনে পাপাকে লৈ আছে আৰু সেইকাৰণে আকৌ বাহিৰত গৈ ৰখি খাই বৈ নাথাকোঁ ইয়াতে কিবা এটা খাওঁ আৰু তাৰপিছত ঘৰলৈ যাব লাগিব আৰু আজি ভিডিঅ'টিৰ পৰা এনেদৰেই বিদায় ল'ম ভিডিঅ'টি যিসকলে শেষলৈকে চাইছে সকলোকে বহুত বেছি ধন্যবাদ যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট এটা কৰি দিব আৰু নতুনকৈ যদি চেনেলটোলৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই